নমস্কাৰ বন্ধুসকল, জব নটিফিকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ইণ্ডিয়ান নেভি SSR ৰিক্ৰুইটমেণ্ট অগ্নিবীৰ ভাৰতীয় নৌসেনাৰ চাকৰি যিসকল কেণ্ডিডেটে নেভিত জইন কৰিম বুলি ভাবিছিলে তেওঁলোকৰ বাবে অতি গুৰুত্বপূৰ্ণ খবৰ যে ইণ্ডিয়ান নেভি ফালৰ পৰা নটিফিকেশ্যন জাৰি কৰা হৈছে। এই ভিডিঅ'টোত অফিচিয়েল নটিফিকেশ্যনখন লৈ আহিছোঁ। ইয়াৰ যিবোৰ ক্ৰাইটেৰিয়া সেই ক্ৰাইটেৰিয়াৰ ওপৰত ডিছকাশ্যন কৰিম। ইয়াৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন candidates who have passed higher secondary অৰ্থাৎ 10+2 পাছ কৰিব লাগিব। মেথামেটিক্স, ফিজিক্স, কেমেষ্ট্ৰি অৰ বায়'লজি অৰ কম্পিউটাৰ চায়েন্স এই ছাবজেক্টকেইটা যদি আপোনালোকৰ আছে তেন্তে আপোনালোকে এপ্লিকেশ্যন কৰিব পাৰিব। ইয়াত এজ লিমিট যিসকলে 1 নৱেম্বৰ 2023 পৰা 30 এপ্ৰিল 2007 ভিতৰত জন্ম হৈছে তেওঁলোকে এলিজিবল অৰ্থাৎ তেওঁলোক এপ্লিকেশ্যন কৰিব পাৰিব। মেৰিটেল ষ্টেটাছ আনমেৰিড হ'ব লাগিব। ইম্পৰ্টেণ্ট ডেটছ এপ্লিকেশ্যন আৰম্ভ হ'ব 13th May 2024 আৰু এপ্লিকেশ্যন লাষ্ট ডেট 27th May 2024 অৰ্থাৎ এই দিনকেইটাৰ ভিতৰত আপোনালোকে এপ্লিকেশ্যন কৰিব লাগিব। যথেষ্ট সময় আছে, আশা কৰোঁ প্ৰথম অৱস্থাতে আপোনালোকে এপ্লিকেশ্যন কৰি লওক, অন্যথা পিছলৈ ইণ্টাৰনেট ইছ্যুজ যথেষ্ট আহে, তো সেয়েহে আপোনালোকে পাছলৈ যাতে ৱেইট কৰি নাথাকে। চিলেকশ্যন ক্ৰাইটেৰিয়া ইয়াৰ যিকেইটা চিলেকশ্যন ক্ৰাইটেৰিয়া তিনিটা ভাগত ভাগ কৰি দিয়া হৈছে। ইয়াত আপোনালোকে চাব প্ৰথমটো ক্ৰাইটেৰিয়া যে CBT অৰ্থাৎ কম্পিউটাৰ বেছড টেষ্ট। কম্পিউটাৰ বেছড টেষ্টৰ 100 মাৰ্কছৰ হয়, 100টা MCQ থাকে আৰু 1 ঘণ্টাৰ এটা এক্সাম হয়। ইয়াৰ চিলেবাছ ইংলিছ, ছায়েন্স, মেথামেটিক্স আৰু জেনেৰেল এৱাৰনেছ এইকেইটা ছাবজেক্টৰ ওপৰত এক্সামিনেশ্যন হয় আৰু নেগেটিভ মাৰ্কিং থাকে 0.25 মাৰ্কৰ। সেয়েহে আপোনালোকে এক্সামিনেশ্যনৰ কাৰণে প্ৰিপেৰেশ্যনো কৰি দিয়ক, জোৰ লগাওক যাতে আপোনালোকে এক্সামিনেশ্যন প্ৰথমটো এটেম্পত পাছ হৈ যায় অৰ্থাৎ যিসকলে প্ৰথমবাৰ আহিছে। ষ্টেজ 2 ইয়াৰ পাছতে ফিজিকেল ফিটনেছ টেষ্ট হয়। ফিজিকেল ফিটনেছ টেষ্টত মেল অৰ্থাৎ বয়ছৰ বাবে 1.6 কিলোমিটাৰ ৰানিং 6 minutes and 30 seconds আৰু ফিমেলৰ বাবে 8 minutes দিয়া হয়। স্কোৱাডছ থাকে 20 আৰু ফিমেলৰ বাবে 15। পুছ আপ মেলৰ বাবে থাকে মাত্ৰ 12 times আৰু বেণ্ট নি চিট আপছ মেলৰ বাবে নাথাকে, ফিমেলৰ বাবে 10 times। ইয়াৰ পাছতে ফাইনেল মেডিকেল এক্সামিনেশ্যন শেষৰ অৰ্থাৎ তৃতীয়টো যিটো ষ্টেজ হয় আপোনালোকৰ মেডিকেল এক্সামিনেশ্যন হ'ব। মেডিকেল এক্সামিনেশ্যন আপোনালোকৰ মেডিকেলৰ বাবে যিবোৰ তৈয়াৰ হ'ব লাগে সেইবোৰ আপোনালোকে ভালদৰে চাই ফিট থাকক আৰু যিসকলৰ নক নি আছে অথবা যিসকলে কিবা যদি বেমাৰ আছে সেইবোৰ যাতে প্ৰথমতে চেকআপ কৰি ভালদৰে যায়, কাৰণ ইণ্ডিয়ান আৰ্ম ফ'ৰ্চৰ মেডিকেলৰ যথেষ্ট টাফ হয়। লাষ্ট ডেটটো দিয়া আছে 27th May 2024। আপোনালোকে খৰধৰ নকৰাকৈ পাছত যথেষ্ট প্ৰব্লেমত ভুগিবলগীয়া হ'ব পাৰে, সেয়েহে আশা কৰোঁ আগতীয়াকৈ যাতে এপ্লিকেশ্যন ফিল কৰে। আৰু অফিচিয়েল নটিফিকেশ্যনৰ বাবে www.joinindiannavy.gov.in চাৰ্চ কৰে যেন। আৰু এটা গুৰুত্বপূৰ্ণ খবৰ যে আপোনালোকৰ মিনিমাম পাৰ্চেণ্টেজ 50 মাৰ্কছ হ'ব লাগিব এগ্ৰিগেট। অ'কে, আশা কৰোঁ ভিডিঅ'টো যথেষ্ট হেল্পফুল আৰু নটিফিকেশ্যনসমূহ পাই থাকিবৰ বাবে আপোনালোকে বেল আইকনটো প্ৰেছ কৰি ছাবস্ক্ৰাইব কৰি দিয়ক। থেংক ইউ।